Hello everyone, thank you for watching my video. আৰু অন্য এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ব্লগটো ষ্টাৰ্ট কৰোঁহি। আজি সদায় নৰ্মেল ডেইলি লাইফ গৈ আছে, কাৰণ কোনো ইভেণ্ট নাই, কোনো মানুহজনৰ যিটো ডিউটি অফেই নাই, ডিউটি ডেইলি কোনো গেৰেণ্টি নাই। আজি ৰাতি মাতি দিলে ৰাতি যাব লাগিব, ৰাতিপুৱা মাতি দিলে ৰাতিপুৱা যাব লাগিব, এনেকুৱা ধৰণৰ হৈ আছে। গতিকে কোনো অকেশ্যন নাই, কোনো ইভেণ্ট নাই, ঘৰতে আৰু ডেইলি ব্লগ। গতিকে সেয়াই আৰু আজি ভাবিছোঁ মাটি দালি খাৰ খাম। বহুত দিন হ'ল খাৰ খোৱাই হোৱা নাই, আৰু মাটি দালি খাই মই খুব ভাল পাওঁ। মানুহজনৰ কাৰণে একচুৱেলি খোৱা নহয়, তেওঁ মাটি দালি ইমান নাখায়। মোৰ আজি খাবলৈ বৰ ইচ্ছা গৈছে, আৰু তেওঁ নাই, তেওঁ ডিউটি গ'ল। গতিকে ভাবিলোঁ আজি মাটি দালি খাৰকে খাওঁ, আৰু তাৰ লগত মই মচুৰ দালিৰ পকৌৰা বনাম। গোটেইখিনি পিঁয়াজ আদা নহৰু দি পেলাই এনেদৰে মিক্সিত দি ল'ম, আৰু অলপ তাতে পিঁয়াজ কাটি দিম বুলি ভাবিছোঁ। এনেদৰে পকৌৰা দি বনাই খাম। এইবোৰ খানা মাজে মাজে খাবও লাগে। তিতা খাৰ টেঙা এইবিলাক মাজে মাজে খাই থাকিব লাগে, আৰু মই আকৌ এইবিলাক খাই ভালে পাওঁ। মানুহজনৰ কাৰণে অকণমান প্ৰব্লেম হয়, তেওঁ যিহেতু নাখায় এইবিলাক যি টি বস্তু, ফল মাছ মাংস লাগি থাকে। খায় কেতিয়াবা খায়, আৰু কেতিয়াবা খাব নিবিচাৰে, এনেকুৱা ধৰণৰ। ইমান যে টেষ্টি লাগে এইবিলাক পাচলি, মানে খাৰ হওক তিতা হওক, সদায়তো খোৱা নাযায় ন, এইবিলাক কেতিয়াবাহে খোৱা যায়। আৰু ফাৰ্ষ্ট খাওঁ এতিয়া। ভাজি দালি চাটনি আৰু বাছ টেঙা। আৰু আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম আশা কৰিছোঁ। লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ।